নমস্কাৰ। এই মুহূৰ্তত আমি অন্য এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আধাৰ কাৰ্ডক লৈ ৰাজ্যবাসীলৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰে পৰা ৰাজ্যত আধাৰ কাৰ্ডক লৈ আহিব নতুন নিয়ম। আজি আধাৰ কাৰ্ডক লৈ চৰকাৰে জাৰি কৰিব অধিসূচনা। আমি এই সন্দৰ্ভত আপোনালোকক সবিস্তাৰে জনাবলৈ চেষ্টা কৰিম কি নতুন নিয়ম আনিব আধাৰ কাৰ্ডৰ বাবে। আধাৰ কাৰ্ডক লৈ ৰাজ্যবাসীলৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু আজিৰ দিনটোতে আসলতে আজিৰে পৰা ৰাজ্যত আধাৰ কাৰ্ডক লৈ আহিব নতুন নিয়ম। আৰু 2014 এনআৰচিত আবেদন নকৰাসকলে অসমত নাপাব আধাৰ কাৰ্ড। আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত কঠোৰ হ'ব ৰাজ্য চৰকাৰ। একাংশ সন্দেহজনক লোকে ভুৱাকৈ উলিয়াই লৈছে আধাৰ কাৰ্ড। আৰু বাংলাদেশ সীমান্তত নিতৌ ধৰা পৰিছে সন্দেহজনক লোক। আধাৰ প্ৰদানৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বলিষ্ঠ সিদ্ধান্ত ল'ব হিমন্ত বিশ্ব শৰ্মাই। ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়াৰ পৰা যেনেকৈ মন যায় তেনেকৈ আধাৰ কাৰ্ড ওলাব নোৱাৰিব। নতুন নিয়ম দিয়া হ'ব আধাৰ কাৰ্ড উলিয়াক লৈ। আৰু আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ এই ডাঙৰ সিদ্ধান্ত। আধাৰ প্ৰদান প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বলিষ্ঠ সিদ্ধান্ত ল'ব হিমন্ত বিশ্ব শৰ্মাই। আৰু আজিৰে পৰা ৰাজ্যত আধাৰ কাৰ্ডক লৈ আহিব নতুন নিয়ম। আজি আধাৰ কাৰ্ডক লৈ চৰকাৰে জাৰি কৰিব অধিসূচনা। 2014 এনআৰচিত আবেদন নকৰাসকলে অসমত নাপাব আধাৰ কাৰ্ড। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা এয়া। আৰু আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত কঠোৰ হ'ব ৰাজ্য চৰকাৰ। একাংশ সন্দেহজনক লোকে ভুৱাকৈ উলিয়াই লৈছে আধাৰ কাৰ্ড। আৰু বাংলাদেশ সীমান্তত নিতৌ ধৰা পৰিছে সন্দেহজনক লোক। আধাৰ প্ৰদানৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বলিষ্ঠ সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, আমি মন্তব্যটো আগবঢ়াইছোঁ। আধাৰৰ বিষয়টো অহাকালি নটিফিকেশ্যন ওলাব। যেতিয়া 2014 যদি কোনোবাই এনআৰচিত আবেদন কৰা নাই সি আধাৰ অসমত ল'বই নোৱাৰি। গতিকে আমি অলপ আধাৰ দিয়া প্ৰক্ৰিয়াটোকে আমি অলপ খুব টাইট কৰিব খুজিছোঁ। অসমৰ মানুহক নহয়, কথাটো হ'ল যে অসমত বহু মানুহে ধৰক বৰপেটাত 100% মানুহ থাকিব লাগে। আধাৰ কাৰ্ড ইছ্যু হৈ গৈছে 110%। গতিকে অতিৰিক্ত 10%টো কোন? সেই বিষয়বিলাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে। বাংলাদেশ সীমান্ততো আমি মানুহ প্ৰায় প্ৰতিদিনেই ধৰোঁ। যদি নধৰিলোহেঁতেন তেওঁলোকে ইয়াৰ পৰাই আধাৰ লৈ বাকী জেগাত গুচি গ'লহেঁতেন। সেইকাৰণে আধাৰৰ বিষয়টো অহাকালি নটিফিকেশ্যন ওলাব। যেতিয়া 2014 যদি কোনোবাই এনআৰচিত আবেদন কৰা নাই সি আধাৰ অসমত ল'বই নোৱাৰি। গতিকে আমি অলপ আধাৰ দিয়া প্ৰক্ৰিয়াটোকে আমি অলপ খুব টাইট কৰিব খুজিছোঁ। আধাৰ সলনি কৰি দিয়া হ'ব নিশ্চয়। যিনে লৈ গ'ল আৰু তাকটোতো একো কৰিব নোৱাৰে। কিন্তু ভৱিষ্যতটো আমি অলপমান বলিষ্ঠ সিদ্ধান্ত ল'ব খুজিছোঁ। সেইকাৰণে আধাৰৰ বিষয়টো অহাকালি নটিফিকেশ্যন ওলাব। যেতিয়া 2014 যদি কোনোবাই এনআৰচিত আবেদন কৰা নাই সি আধাৰ অসমত ল'বই নোৱাৰি। গতিকে আমি অলপ আধাৰ দিয়া প্ৰক্ৰিয়াটোকে আমি অলপ খুব টাইট কৰিব খুজিছোঁ। অসমৰ মানুহক নহয়, কথাটো হ'ল যে অসমত বহু মানুহে ধৰক বৰপেটাত 100% মানুহ থাকিব লাগে। আধাৰ কাৰ্ড ইছ্যু হৈ গৈছে 110%। গতিকে অতিৰিক্ত 10%টো কোন? সেই বিষয়বিলাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে। বাংলাদেশ সীমান্ততো আমি মানুহ প্ৰায় প্ৰতিদিনেই ধৰোঁ। যদি নধৰিলোহেঁতেন তেওঁলোকে ইয়াৰ পৰাই আধাৰ লৈ বাকী জেগাত গুচি গ'লহেঁতেন। সেইকাৰণে আধাৰৰ বিষয়টো অহাকালি নটিফিকেশ্যন ওলাব। যেতিয়া 2014 যদি কোনোবাই এনআৰচিত আবেদন কৰা নাই সি আধাৰ অসমত ল'বই নোৱাৰি। গতিকে আমি অলপ আধাৰ দিয়া প্ৰক্ৰিয়াটোকে আমি অলপ খুব টাইট কৰিব খুজিছোঁ। আধাৰ সলনি কৰি দিয়া হ'ব নিশ্চয়। যিনে লৈ গ'ল আৰু তাকটোতো একো কৰিব নোৱাৰে। কিন্তু ভৱিষ্যতটো আমি অলপমান বলিষ্ঠ সিদ্ধান্ত ল'ব খুজিছোঁ।